সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰিছোঁ। মই দিগন্ত কুমাৰ নাথ। এটা বিশেষ প্ৰসংগ আৰম্ভ কৰিব বিচাৰিছোঁ, যি সময়ত নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব লাগে আমাৰ ৰাজনীতিকসকলে। সেই সময়ত দল বাগৰা বাগৰিৰ এখন নাটক আৰম্ভ হোৱা যেন আমি অনুভৱ কৰিছোঁ। কংগ্ৰেছত ভূঁইকঁপ আহিছে। আমাৰ ভূপেন বৰাই পদত্যাগ পত্ৰ দাখিল কৰাৰ পৰৱৰ্তী সময়ত আজিৰ গোটেই দিনটো বিভিন্ন চৰ্চা আৰম্ভ হৈছে। এনে এক বিষয় লৈ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে আদৰিছোঁ ডক্টৰ জেফ্ৰিন মেহজেবিন, তেখেত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ দায়িত্বত আছে। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নেকিব দুদুল ডাঙৰীয়া, আৰু আমাৰ মাজত এগৰাকী ৰাইজৰ দলৰ প্ৰতিনিধি, তেখেত আহি আছে, আমাৰ উপস্থিত হোৱা নাই। খন্তেক সময়ৰ পাছতে আমি তেখেতকো লগ পাম। এই কেইগৰাকী অতিথিৰ সৈতে আমি আজি এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিম। কংগ্ৰেছত ভূঁইকঁপ আহিছে নে এখন নাটকৰ সৃষ্টি হৈছে? প্ৰথম নেকিব দুদুল ডাঙৰীয়াই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিব। ডাঙৰীয়া। না, আচলতে আপুনি যিটো কথা কৈছে নাটক বুলি কৈছে, নাটক একো নহয়, নাটক একো হোৱা নাই। কাৰোবাৰ এজন দলৰ জ্যেষ্ঠ নেতা, এজন তেওঁৰ জ্যেষ্ঠ যোদ্ধাৰো ভূপেন কুমাৰ বৰা, প্ৰাক্তন সভাপতি, প্ৰাক্তন আমাৰ কংগ্ৰেছ দলৰ সভাপতি আৰু এজন ভাল যুঁজাৰু। তেওঁ দায়িত্বভাৰ থাকোঁতে বিজেপিৰ ঘোচাও খাব লগা হৈছিল। বিজেপিয়ে ঘোচা মাৰি তেখেতৰ নাকো ভাঙি দিছিলে, তেখেতে গাড়ীও ভাঙিছিলে। তথাপিতো তেওঁ যোদ্ধাৰু হিচাপে তেওঁ যথেষ্টখিনি আজি তাৰিখলৈকে দলক তেখেতে শ্ৰম দিছে, সময় দিছে। তাৰ বাবে আমি কংগ্ৰেছ দলে তেখেতৰ ওচৰত সদায় চিৰকৃত হৈ থাকিম। হয়, তেখেতে আজি ৰাতিপুৱা তেওঁ পদত্যাগ কৰিছিলে কংগ্ৰেছ দলৰ পৰা, পদৰ পৰা পদত্যাগ কৰিছিলে। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰা নাই। পুৱা 8 বজাৰ ঘটনা। প্ৰাথমিক সদস্যৰ পৰা তেওঁ পদত্যাগ কৰা নাই। কংগ্ৰেছ দলৰ বাবৰ পৰা তেওঁ পদত্যাগ কৰি আমাৰ AICCৰ সভাপতিলৈকে তেখেতে মেইল কৰিছিলে। আৰু সেই মেইল কৰাৰ লগে লগে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া তথা AICCৰ আমাৰ অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়া আদি কৰি APCCৰ বিষয়ববীয়াসকলে লগে লগে তেখেতৰ ঘৰত গৈছে আৰু তেখেতৰ সুখনো কি সেই কথাখিনি জানিবলৈ গৈছে। আৰু জানাৰ লগতে তেখেতৰ লগত মত বিনিময় কৰিলে। কাৰণ ঘৰখনত আপোনাৰ 5জন মানুহ থাকিলে অলপ মনত ইদুল বিদুল থাকেই, কিন্তু ঘৰৰ মানুহ কিবা এটা হৈছে, লগে লগে গোটেই ঘৰৰ সদস্য বাকীসকল তেওঁৰ ওচৰত গৈছে, মতামত কৰিছে আৰু তাৰ পাছতে সাংবাদিক মেল কৰি পেলাই তেখেতে যিটো পদত্যাগ পত্ৰ দিছিলে তেওঁ সেইটো উদ্যোগ কৰা বুলি ঘোষণা কৰিছে। এইটো আপোনালোকৰ চেনেলত প্ৰকাশ পাইছে। গতিকে এইটো লৈ আমাৰ নাটক নহয়। গতিকে কিন্তু মই আচৰিত হ'লোঁ, ভূপেন কুমাৰ বৰা ডাঙৰীয়াই দলৰ পৰা পদৰ পৰা পদত্যাগ কৰা কথাত বিজেপি ইমান উল্লাসিত কিয়? হিমন্ত বিশ্ব শৰ্মাই লগে লগে তেখেতৰ ওপৰত কমেণ্ট দিছে, তেখেতৰ ঘৰৰ দুৱাৰ মুকলি হৈ আছে বা ইত্যাদি ইত্যাদি কিছুমান তেওঁ বাক্যবন কৰিছে। কংগ্ৰেছ দলত কি হৈছে কি নাই, আমাৰ কংগ্ৰেছ দলৰ এইটো আমাৰ দলীয় কথা। আমাৰ বিষয়টো আমি সমাধান কৰিম। আমাৰ বিষয়টোত হিমন্ত বিশ্ব শৰ্মাৰ মাত মাতাৰ অধিকাৰ নাই নহয়। তেওঁৰ দলত কি হৈ আছে তেওঁ সেই দলৰ চিন্তা কৰক। তেওঁৰ দলত কি হৈ আছে, তেওঁ পুৰণি কংগ্ৰেছী কংগ্ৰেছীৰ মাজত কি বিসম্বাদিত হৈ আছে তেওঁ সেই কথাটো চিন্তা কৰক। কাৰণ তেখেতে ইমান উল্লাসিত হ'ল আজি, কিন্তু যেতিয়া ৰাজেন গোহাঁই 20 বাৰকে MP আছিল, এবাৰ দুবাৰ নহয় 20 বাৰকে নগাঁও লোকসভাৰ তেখেতে MP আছিল, তেখেত যেতিয়া দল ত্যাগ কৰি পেলাই গুচি গ'ল, 20 বছৰ তেখেত MP আছিল। গতিকে 4 বাৰ তেওঁ MP আছিলে। গতিকে তেখেতে যেতিয়া বিজেপি দল ত্যাগ কৰি গ'লে তেওঁ বিজেপিৰ সভাপতিও আছিল। যিখিনি সময়ত বিজেপিৰ যিডাল জাণ্ডা ধৰাৰ মানুহ নাছিল সেইখিনি সময়ত ৰাজেন গোহাঁই বিজেপিৰ জাণ্ডা ধৰিছিল। কিন্তু সেই ৰাজেন গোহাঁই যেতিয়া পদত্যাগ কৰিলে দলৰ পৰা, তেতিয়া তেওঁৰ কথা কিয় চিন্তা নকৰি তেওঁৰ ঘৰলৈ কিয় নগ'ল? তেওঁ কাইলৈ ভূপেন বৰাৰ ঘৰত খবৰ ল'বলৈ যাব, কিন্তু ৰাজেন গোহাঁই যে এজন জ্যেষ্ঠ তেওঁৰ বিজেপি নেতা আছিল, সংসদ আছিল, মিনিষ্টাৰ আছিল, তেখেতৰ ঘৰত কিয় নগ'ল খবৰ ল'বলৈ? গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ দলৰ কথা চিন্তা কৰক। সন্মুখত নিৰ্বাচন আহি আছে, পুৰণি পুৰণিৰ মাজত আপোনালোকৰ মাজত যি সংঘাত চলি আছে, সেই সংঘাতত আপোনাৰ সমস্যাটো আপোনাৰ দলে সিদ্ধান্ত কৰক। কংগ্ৰেছ দলৰ যি আভ্যন্তৰীণ বিষয় আছে, আমাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মী আছে, আমি কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে সমাধান কৰিম। আমাৰ কংগ্ৰেছ দলক লৈ পেলাই
মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ইমান টেনশ্যন ল'ব নালাগে এয়া হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ দুৰুল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে কিন্তু মই তেখেতক আৰু এটা কথা সুধিব বিচাৰোঁ যে আমাৰ ভূপেন বৰা ডাঙৰীয়াই তেখেতৰ ক্ষমতা তেখেতৰ মানে অধিক শক্তিশালী যে সেই কথা প্ৰতিপন্ন কৰিলে নেকি এই ঘটনাত চমুকে কওক ক্ষমতাৰ প্ৰতিফলন কৰা নাই তেখেতে মনত কিছুমান দলটোৰ সংগঠনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে কিছু বিষয়বস্তু দলৰ হাইকমাণ্ডক জনাইছিল আজি কিছুদিন আগত জনাইছিল জনোৱাৰ পাছত বিষয়টো লগে লগে সিদ্ধান্ত AICCয়ে নিদিয়াৰ ফলত তেখেতৰ মনত খুব হৈছিল সন্মুখত নিৰ্বাচন মই ইমান গুৰুত্বপূৰ্ণ বিষয় কিছুমান দাঙি ধৰিলোঁ কিন্তু বিষয়টো গুৰুত্ব সহকাৰে নাই লোৱা নেকি তেখেতৰ সেই মনত এটা সন্দেহ ভাবি তেখেতে মনৰ ক্ষোভত আজি পদত্যাগ কৰিছিল আৰু তেখেতে পদত্যাগ উঠাই লৈছে বুলি আপোনালোকৰ মিডিয়াত প্ৰকাশ পাইছে দুৰুল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আহিছোঁ ডক্টৰ জেফ্ৰিন মেহজেবিন তেখেতে বিজেপি হৈ বহুখিনি কথা ক'ব আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নেকিব দুৰুল ডাঙৰীয়াই উত্থাপন কৰিছে তেখেতে ৰাজেন গোহাঁই ডাঙৰীয়াৰ কথা কৈছে 4বাৰৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া যি সময়ত সাংসদ হৈ আছিল সেই সময়ত সেই জিলাখনত আপোনালোকৰ বিজেপিৰ কোনো বিধায়ক এগৰাকী নাছিলে এনে সময়ত প্ৰত্যাহ্বানমূলকভাৱে তেখেতে জয়লাভ কৰিছিলে তেখেতে দখল কৰি আছিলে কিন্তু দুৰুল ডাঙৰীয়াই ঠিকেই কৈছে যে সেই সময়ত কিন্তু তেখেতৰ বিদায়ত এনেধৰণৰ ঘটনা হোৱা নাছিলে আপুনি এই বিষয়টো কেনেধৰণৰ ব্যাখ্যা কৰিব চাওক ৰাজেন গোহাঁই পিছত আহিব ৰাজেন গোহাঁই ইজ অলৰেডি আউট অফ দ্য চিন তেখেতৰ এতিয়া যোনখিনি ব্যৱস্থাপনা তেখেতে চলি আছে এইটো গোটেই অসমৰ ৰাইজে জানে আৰু নগাঁও বুলিয়ে নহয় নগাঁওবাসীয়েতো জানে সমগ্ৰ অসমে জানে আৰু আপোনালোকে বাতৰি কৰি থকা ব্যক্তি হয় আপোনালোকে আৰু আমাতকৈ বেছি অৱগত হয় সেই প্ৰশ্নটোৰ উত্তৰ মই যোনটো দিম সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ ওচৰত অলৰেডি আছেই আৰু গোটেই অসমবাসীৰ হাতত উত্তৰটো আছে ৰাজেন গোহাঁইৰ বিষয়ে 4বাৰকৈ তেখেতে সাংসদ আছিল কিন্তু মানুহে কিবা পৰিস্থিতিত মানুহে নিজৰ যিসকল ব্যক্তি অৱস্থা চাই ব্যৱস্থাত চলি থাকে সেইসকল ব্যক্তিৰ ওপৰত আমি চাৰ্টিফাই কৰিব নোৱাৰোঁ এইটো কথা নহয় যে কোনোবাই দল এৰি গ'ল সেই ব্যক্তিজন বেয়া হৈ গ'ল বা ভাল হৈ গ'ল আমাৰ ব্যক্তিগত আমি কাৰো চাৰ্টিফিকেট দিবৰ কাৰণে এটা ৰাজনৈতিক দল আমি পৰিচালনা কৰা নাই আমি এটা ৰাজনৈতিক সত্তাৰ আমি সদস্য হয় কাৰণ কি আমাৰ কাৰণে ৰাষ্ট্ৰ প্ৰথম আৰু যি ব্যক্তিৰ কাৰণে ৰাষ্ট্ৰ প্ৰথম নহয় যি ব্যক্তি সদায় আত্মস্বক নিজক আগত ৰাখে সেই ব্যক্তি দলৰ কাৰণে আমাৰ কাৰণে মানে গণনাত নাহে সেইকাৰণে যোনে নিজৰ ব্যক্তিগত স্বাৰ্থত আগবাঢ়ি যাব খোজে দলে কেতিয়াও ধৰি বান্ধি ৰখা নাইকিয়া আৰু কোনোবাই তেনেকৈ গৈছে যদি আমাৰ একো লোকচান হোৱা নাইকিয়া কাৰণ কি তেওঁলোকে যিমান সুবিধা ল'বলৈ আছিল ল'লে ঠিক আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একেটা কথা কৈছে আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই একেটা কথা কৈছে যে তেখেতৰ প্ৰতি আমাৰ শুভেচ্ছা বাৰ্তা আছে শুভেচ্ছা আছে আৰু লগতে এতিয়া আজি বিষয়টো আহক হয় মেহজেবিন ডাঙৰীয়ানীয়ে এই কথাটো স্পষ্ট কৰিব নেকি যে আমাৰ ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ যাব নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে কাইলৈ তেখেতৰ ঘৰলৈ যোৱাৰ সেই ঘোষণা কৰিছে আৰু আপোনাক মই অনুগ্ৰহ ৰিকুৱেষ্ট কৰিম তেখেতে যোনখিনি পদত্যাগ পত্ৰ তেখেতে মেইলত পঠাইছিল এখন যদি আপুনি স্ক্ৰীনত ডিসপ্লে দি দিব পাৰে তেতিয়া অন্তত অসমৰ জনতাই দেখা পাব স্পষ্ট মই কংগ্ৰেছৰ মুখপাত্ৰ মহোদয় ডাঙৰীয়াক তেখেতক মই নেকিব ডাঙৰীয়াক সুধিব বিচাৰো আপোনাৰ হাতত সেই পদত্যাগ পত্ৰখন আছেনে আৰু যদি আছে আপোনালোকৰ হোৱাটছএপতো যদি আছে স্ক্ৰীনৰ কেমেৰাটো এইফালে ডাইভাৰ্ট কৰি দিব পাৰিব আপুনি ওলাই পেলাই দেখাব পাৰিব আছে নেকি বাৰু আপোনাৰ হাতত এতিয়া নাই আচ্ছা ঠিক আছে বাৰু ঠিক আছে এতিয়া কথাটো হ'ল মেহজেবিন ডাঙৰীয়া মই আপোনাৰ পইণ্টত আহিছোঁ সবতকৈ ডাঙৰ বিষয়টো হ'ল তেখেতে কিয় পদত্যাগ কৰিছিল বিজেপি উল্লাসটো বাদ দিয়ক বিজেপি 65 লাখ কাৰ্যকৰ্তা 65 লাখ কাৰ্যকৰ্তা আছে বিজেপি বিশ্বৰ সবতকৈ মই অহংকাৰী হৈ পেলাই বিষয়টো উল্লেখ কৰা নাই যোনটো বাস্তৱত হৈ আছে যোনটো আপোনাৰ মিৰৰ ৰিফ্লেকশ্যনখনৰ কথা কয় আপুনি আইনাখনৰ আগত থিয় হ'লে নিজকে দেখা পাব বেলেগ এটা প্ৰতিচ্ছবি দেখা নাপায় সেইটো আমি যোনটো বিজেপিৰ সত্য হয় সেই সত্যটো ৰাইজৰ মাজত আমি দাঙি ধৰিছোঁ আৰু কোনোবা আহিব খুজিছে আমাৰ দুৱাৰ মুকলি আৰু আমাৰ অহংকাৰৰ এইবোৰ একো আমাৰ অহংকাৰ ক্ৰোধ ৰাগ এইবোৰ আমাৰ মানে কি বুলি কয় বিচাৰধাৰাৰ বিষয় নহয় যিজন কোনোবা ব্যক্তি যদি ৰাষ্ট্ৰবাদ হয় আৰু ৰাষ্ট্ৰবাদক তেওঁলোকে আদৰ্শ হিচাপে মানি ল'ব পাৰে দেশখনক আৰু ৰাষ্ট্ৰখনক যদি প্ৰথম হিচাপে মানি ল'ব পাৰে আৰু দল দ্বিতীয় আৰু স্বয়ং যদি নিজকে শেষত অন্তিম শাৰীত যদি ৰাখিব পাৰে তেতিয়া দলৰ দুৱাৰ সকলোৰ কাৰণে মুকলি কিন্তু অৰ্থ এইটো নহয় যে কোনোবাই পদত্যাগ কৰিছে আৰু বিজেপিত জপিয়াই আহিব নহয় আমাৰ আদৰ্শ মানিব লাগিব আমাৰ আদৰ্শৰ লগত যদি একমত হয় আৰু আমাৰ শীৰ্ষ নেতৃত্ব বুলি আমাৰ হাই কমাণ্ড বুলি একো বিশেষ বিষয় নাইকিয়া আমাৰ হাই কমাণ্ড বস্তুটোৱে এক্সিষ্ট নকৰে বিজেপিত
আমাৰ আপোনাক ডাঙৰীয়া মই এটা বিষয় কওঁ অলপমান দিনৰ আগত আমাৰ নীতিন নবীন ডাঙৰীয়া ৰাষ্ট্ৰীয় মাননীয় সভাপতি তেখেতে যেতিয়া শপত গ্ৰহণ কৰিছে তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী মহোদয় যেতিয়া তেখেতক সেই আসনত অধিষ্ঠিত কৰিছিল তেখেতে কি কৈছিল আপ হামাৰে বছ হে এজন প্ৰধানমন্ত্ৰীয়ে কৈছে ভাবি চাওক কি আদৰ্শত আমাৰ দলটো পৰিচালনা হয় এতিয়া কোনটো দল কেনেকৈ আপোনাৰ পৰিচালনা হয় সেইটো পিছৰ কথা কিন্তু মোৰ মূলতে মই কথাটো ক'ব বিচাৰিছোঁ যে কোনোবাই ভূপেন বৰাই পদত্যাগ কৰিছে তেখেতে চাওক এজন ছিজনড পলিটিচিয়ান ভূপেন বৰা আজি নতুন মানে নৱপ্ৰজন্মৰ নতুনকৈ উঠি অহা ৰাজনীতিবিদ নহয় তেখেতে বহু দশক তেখেতে হয় দুবাৰৰ বিধায়ক প্ৰাক্তন বিধায়ক আছিল তেখেত আৰু এজন ছিজনড পলিটিচিয়ান হ'ব পাৰে তেখেত বিৰোধী কিন্তু তেখেতে কি কৈছে তাত লিখিছে কি শব্দটো কি লিখিছে নেকি আপুনি ক'ব পাৰিব নেকি তেখেতে কি শব্দটো লিখিছে তেখেতে এই শব্দত মই আপোনাক ক'ব লৈছো পত্ৰ দাখিল কৰাৰ পাছত ঠিক আছে তেখেতে এই কথা ঘোষণা কৰিছে যে তেখেতে স্বাভিমানত আঘাত লাগিছে স্বাভিমানত আঘাত লাগিছে কিন্তু স্বাভিমানত কিয় আঘাত লাগিছে আপোনালোকে পত্ৰখন ভালকে পঢ়ক স্বাভিমানত কেলে আঘাত লাগিছে সেই পত্ৰখন ভালকে আপোনালোকে পঢ়ক মই আপোনাক দি আছো আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰো যে ভূপেন বৰা ডাঙৰীয়া ইয়াত বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ একদম উলহ মালৰ এটা মানে পৰিৱেশ আপোনালোকে যোনটো ভাবিছে আমি ভাবো যে কোনোবাই যদি মই আপোনাক আকৌ বাৰম্বাৰ ক'ব বিচাৰো যোনে আমাৰ আদৰ্শৰ লগত একমত তেওঁলোকৰ কাৰণে দুৱাৰ খোলা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একেটা ভাষ্য আপোনালোকৰ মাজত দাঙি ধৰিছে কিন্তু সবতকৈ ডাঙৰ কথা হয় যে আজি গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি তেখেতে কি ক'লে যে তেখেতে কিহৰ কাৰণে নিজকে ইমান সৰু কৰিবলগীয়া হ'ল আমাৰ প্ৰশ্নটো তাত যে ভূপেন বৰা ডাঙৰীয়া নহ'লে তেখেতে মানে মই আমাৰ এটা স্তম্ভ যেনেকৈ শক্তিপীঠ তেনেকৈ আমাৰ শক্তিৰ স্তম্ভ হেতু লেভেলৰলৈকে যাবলৈকে কিয় পৰিস্থিতি হ'ল কাৰণ কি তেওঁলোকে এটা শংকিত হৈছে তেওঁলোক কাৰণ কি আপোনালোকৰ কংগ্ৰেছৰ মানুহখিনি শংকাত আছে যে অলৰেডি মানে আপোনালোকৰ যোনটো গণবিচ্ছিন্ন এটা হৈছে গণবিচ্ছিন্ন কংগ্ৰেছে কিন্তু লগতে যোনটো পৰিস্থিতি পৰিৱেশ সন্মুখীন হৈছে আজি তেওঁলোক ক্লান্ত হৈ পৰিছে কি হ'ব ভৰিতলৰ মাটি খহি গৈছে সংগঠন ধুলিস্বাদ হৈ গৈছে এজনৰ পিছত আনজন ৰাজনীতিবিদ এৰি গৈছে আপোনাৰ স্ক্ৰীনত ইফালে চলি আছে ৰচিন মণ্ডল ইফালে আমাৰ কি আলি শ্বেৰমান আলি আপোনালোকৰ স্ক্ৰীনত ইফালে চলি আছে তো এজনৰ পিছত আনজন এনেকৈ আৰু লগতে সংখ্যালঘুটোতো আছেই সংখ্যালঘু লিডাৰ্ছ ভালেমান কেইজন বিধায়ক এৰি পেলাই আহিছে খালি ভূপেন বৰা বুলি নহয় মানে এনেকৈ যদি ৰাজনীতিক গৰাখহনীয়া এটা হৈ আছে ডেফিনেটলি গছজোপাৰ গুৰিটো ঢিলা হৈছে সেইটো কাৰণেহে ঠাল ঠেঙুলিবোৰ ইফাল সিফাল হৈছে আৰু সেইটো মই ক'ব নালাগে আপোনালোকে নিজেই পৰিলক্ষিত হৈছে দেখা পাইছে আমাৰ কি আছে এইটো বেলেগ কথা কিন্তু আজি বিৰোধীৰ নেতা এজন তেখেতে প্ৰাক্তন সভাপতি আছিল তেখেতে আজি ইমান ডাঙৰ এখন এটা দায়িত্বত থকা ব্যক্তি এজন ৰাজনীতিবিদ এজনে কিহৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল আৰু এটা কথা আপোনালোকৰ মানুহখিনি কংগ্ৰেছৰ মানুহখিনি এনেকুৱা এটা শংকাত গুচি গৈছে কাৰণ কি অলৰেডি তেওঁলোকে জানে যে ভৱিষ্যত অন্ধকাৰ কিহৰ কাৰণে বৰ্তমানৰ যোনটো পৰিস্থিতি পৰিৱেশ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ মাজত সংবাদমেলত তেখেতে উল্লেখ কৰিছে আপোনালোকে শুনা পাইছে চাগে যে অনাগত সময়ত যোনটো গতিত আমাৰ মানে ৰাজনীতি অসমৰ ৰাজনীতিত যিদৰে এটা টেকটনিক শিফ্ট এটা আহিব তেখেতে যিদৰে ভৱিষ্যতবাণী কৰিছে তেনেকৈ আগতেও হৈ আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে এটা নেৰেটিভ ছেট কৰিছে কাৰণ কি সেই বস্তুটো যোনটো সত্য হয় সেইটো লৈ পেলাই আপুনি চাব ইয়াত গৌৰৱ গগৈ ডাঙৰীয়াই আজি এইটো লেভেলত এজন সভাপতি হৈ পেলাই এইটো স্তৰত গৈ পেলাই তেখেতে যে কাকতি মিনতি কৰি পেলাই শেষত জাষ্ট লিটাৰেলি তেখেতে ভৰিত ধৰিবলৈ কাৰণে বাকী থাকিলে যে ভূপেন বৰা ডাঙৰীয়া এৰি নাযায় মানুহৰ সৰলতা এটা বেলেগ কথা কিন্তু ৰাজনীতিত সৰলতা বেলেগ বিষয় আৰু মানৱতা বেলেগ বিষয় মই ইয়াত আপোনাক এটা কথা ক'ব বিচাৰোঁ তেখেতে কথাবোৰ কওঁতেও মানে আনকালে যোনটো কনফিডেন্সত কয় হি ইজ দ্য লিডাৰ অফ দ্য অপজিশ্যন কিন্তু আনকালে যোনটো কনফিডেন্সত কয় উই অলছ' উইটনেছ উই অলছ' অবজাৰ্ভ আমি চাওঁ কিন্তু আজি তেখেতৰ মানে কনফিডেন্সটো নাই কি আপোনালোকে চাব প্ৰেছ কনফাৰেন্সখন কনফিডেন্স নাই তেখেত শংকাত আৰু তেখেতৰ এংজাইটিটো ৰিফ্লেক্ট কৰিছে তাত আমি বিজেপি কংগ্ৰেছ বুলি মানে যুদ্ধ কৰাতকৈ আমি ৰিয়েলিটিটো চাব লাগে সত্য কি আজি কংগ্ৰেছৰ পৰিস্থিতি এনেকুৱা হৈছে ভূপেন বৰাই তেখেতে তথাপিও আপুনি কৈছে যে পদত্যাগ পত্ৰ তেখেতে উঠাই লৈছে বুলি নহয় তেখেতে কৈছে যে আজি ৰাতিৰ সময়টো লাগে মোৰ প্ৰশ্নটো হ'ল আজি ৰাতিৰ সময়টো কিয় লাগে লগে লগে প্ৰিয়ংকা গান্ধী আপোনাৰ 16 তাৰিখ নে 18 তাৰিখে আহি পাব বুলি ক'লে
ইমান টুলপাৰ কিয় লাগিছে কাৰণ কি ওপৰৰ নেতৃত্ব আপোনালোকৰ হাই কমাণ্ডে গম পাইছে যে এখন মানে এইটো পৰিস্থিতিত এখন নিৰ্বাচনত কিদৰে কি পৰিস্থিতি তেওঁলোকে সন্মুখীন হ'বলগীয়া হ'ব অনাগত দিনত আৰু খুব শংকিত হৈ আছে কংগ্ৰেছ আৰু বিৰোধী দলসমূহ আৰু লগতে অখিল গগৈ কথাটো মই কৈ দিওঁ যদিও ৰাইজৰ দলৰ কোনো এজন নাই কি আমাৰ মাজত তথাপি তেখেতে আমি কথা পাতিম মই মেহজিবিন ডাঙৰীয়ানীক ধন্যবাদ জনাইছো মই আৰু এটা কথা কৈ লৈছো দাদা ইয়াৰ লগতে এনেকুৱা হৈছে অখিল গগৈ আজি কি উল্লেখ কৰিলে যে তেখেতে কান্ধত উঠাই হলেও ভূপেন বৰা দৰকাৰ হলে ভূপেন বৰা ঘৰত সোমাই পেলাই কান্ধত উঠাই হলেও তেখেতক মানে কাকতি মিনতি কৰি হলেও কিন্তু বিজেপিলৈ যাব নিদিয়ে সেই কথা বিজেপিলৈ যাব নিদিয়ে অখিল গগৈ ডাঙৰীয়া লগতে তেখেতেটো এইটো উল্লেখ কৰিলে যে দৰকাৰ হলে আমাৰ দলৰ সভাপতিৰ আসনত অধিষ্ঠিত কৰিম হয় মানে সৰ্বোচ্চ আসন বিৰোধীৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত কৰিব বিৰোধীৰ সৰ্বোচ্চ আসনত নহয় ৰাইজৰ দলৰ সভাপতিৰ হেৰি আসনখন সৰ্বোচ্চ আসন নহয় সৰ্বোচ্চ আসনখনটো কংগ্ৰেছৰ হ'ব কংগ্ৰেছৰ ডেফিনেটলি তেখেতে তেনেধৰণৰ আপোনাকে ৰাইজৰ দলক দিলে নেকি সৰ্বোচ্চ আসন মই এই বিষয়টো লৈ আলোচনা কৰিম আৰু কংগ্ৰেছ দল শংকাত পৰিছে নেকি সেই বিষয়ত আমি নেকিব দুদুল ডাঙৰীয়াৰ পৰা বহুখিনি কথা জানিম কিন্তু তাৰ পূৰ্বে এতিয়া লৈছো কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু
সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফাং, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी बोल रहे। टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। কংগ্ৰেছত ভূঁইকঁপ, কি হ'ব বিৰোধীৰ ঐক্য, এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ। মই নেকিব দুদুল ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বিৰতিৰ পূৰ্বে আমি সেই বিষয়টোলৈ আলোচনা কৰি আছিলোঁ যে কংগ্ৰেছ শংকাগ্ৰস্ত হৈছে নেকি, ভীতিগ্ৰস্ত হৈছে নেকি, আপুনি কি বুলি ব্যাখ্যা কৰিব? অলপ আগত বিজেপিৰ মুখপাত্ৰগৰাকী মেহজিবিন বাইদেৱে ক'লে, বহুতখিনি কথাই ক'লে। তাৰ ওপৰত 2টি কথা মই ক'বলৈ বিচাৰিছোঁ। কংগ্ৰেছ ভীতিগ্ৰস্ত হোৱা নাই, কংগ্ৰেছ শংকিতও হোৱা নাই। কংগ্ৰেছ আৰু 4 গুণেৰে দলৰ সাংগঠনিক ভেটি আগুৱাই লৈ গৈ আছে। প্ৰথম কথা হ'ল, বাইদেৱে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে মানে গৌৰৱ গগৈ আজি ভূপেন বৰাৰ ঘৰত যোৱাটো মানে বহুত ডাঙৰ অপৰাধ বুলি তেখেতে মানে বৈঠক হৈছে। আচলতে নহয়, ভূপেন কুমাৰ বৰা এজন জ্যেষ্ঠ নেতা, তেওঁ আমাৰ ককাই হয়। গতিকে ককাইৰ মনত যদি
ককাইদেউৰ মনত যদি কিবা অন্তৰত আঘাত লাগিছে ভায়েকে তাৰ ওচৰত গৈ পেলাই তেখেতৰ মনৰ কথাখিনি শুনিবলৈ গৈছে গতিকে দলীয় হিচাপে যিহেতু এটা পদত সকলো আছে তাৰ উপৰি তেওঁ এজন ঘৰখনৰ মুৰব্বী তেওঁ জ্যেষ্ঠ প্ৰাক্তন সভাপতি দুবাৰকে তেখেতে MLA গতিকে তেখেতৰ জ্যেষ্ঠৰ মনত যদি কিবা এটা অন্তৰত আঘাত লাগিছে গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া সকলোৱে আজি তেখেতৰ ওচৰত গৈছে এইটোৱে হ'ল আমাৰ মিলন এইটোৱে হ'ল আমাৰ ভাতৃত্ববোধ এইটোৱে হ'ল আমাৰ একতা এই কথাটো মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ মেজিবিন বাইদেউলৈ দ্বিতীয়তে কংগ্ৰেছ শংকিত হোৱা নাই কংগ্ৰেছৰ সাংগঠনিক দিশ চাৰিগুণে বৃদ্ধি হৈ আছে কংগ্ৰেছৰ সাংগঠনিক দিশ শক্তিশালী হোৱাৰ দিশত বিজেপি শংকিত হৈছে কাৰণ কিয় বিজেপি শংকিত হৈছে কংগ্ৰেছৰ সভাৰ পৰা ওলাই কোনে ক'ত কি খায় সেই অসমৰ মুখ্যমন্ত্ৰীৰ কাম নেকি মন্তব্য দিয়াটো কংগ্ৰেছৰ মিটিঙৰ পৰা ওলোৱাৰ পাছত কংগ্ৰেছৰ কৰ্মীয়ে ক'ত কি খাব লিডাৰে ক'ত কি খাব তাৰ মন্তব্য দিয়াৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী বহাইছে নেকি তেখেতক মুখ্যমন্ত্ৰী বহাইছে নেকি তেখেতকতো মুখ্যমন্ত্ৰী বহোৱা নাই কংগ্ৰেছৰ ৰাজীৱ ভৱনত কাৰ কি হৈ আছে ৰাজীৱ ভৱনৰ কোনটোত কি কৰি আছে তেখেতে যে গোপনীয়তা চিয়াদি লগাই ৰাখিছে সেই দায়িত্বৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী বহোৱা হৈছে নেকি তেখেতক অসমৰ মুখ্যমন্ত্ৰী বহোৱা হৈছে অসমৰ উন্নয়নৰ কাৰণে তেখেতক অসমৰ মুখ্যমন্ত্ৰী বহোৱা হৈছে সাধাৰণ মানুহৰ সমস্যা সমাধান কৰাৰ কাৰণে কিন্তু তেখেতে ৰাতিপুৱা শুই উঠিয়েই গৌৰৱ গগৈক দেখা পায় ৰাতি টোপনি যোৱাৰ সময়ত গৌৰৱ গগৈক দেখা পায় সাৰা দিনটো তেওঁ কংগ্ৰেছক দেখা পায় কংগ্ৰেছৰ সাংগঠনিক দিশ দেখি তেওঁ শংকিত হৈছে কাৰণ ৰাইজ সজাগ হৈছে ৰাইজ এনেকৈ সজাগ হৈছে আৰু দুমাহৰ পাছত ৰাইজে তাৰ প্ৰতি উত্তৰ দিব কাৰণ আজিকালি কবিতা লিখিবলৈ গ'লে জেলত ভৰাই দিয়ে ফেচবুকত যদি কবিতা এটাও লিখে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বা বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি কিবা লিখিবলৈ যায় তেতিয়াহ'লে জেলত ভৰাই দিয়ে কিমান মানুহক জেলত ভৰাইছে হিচাপ নাই সেইকাৰণে ৰাইজে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগাত মুকলিকৈ কোৱা বন্ধ কৰিছে ৰাইজে মনত সিদ্ধান্ত লৈছে এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক উফৰাই অসমত কংগ্ৰেছ চৰকাৰ আনিম এইটো ৰাইজে সিদ্ধান্ত লৈ দিছে ৰাইজে মুকলিভাৱে এটা নকয় ক'লে এটা শংকিত হয় ক'লে ক'ৰবাত জেলত ভৰাই দিয়ে কাৰণ সমতা অপপ্ৰয়োগ হিমন্ত বিশ্ব শৰ্মাই যিমান সমতা অপপ্ৰয়োগ কৰিছে এইটো অসমৰ ৰাইজে দেখি আছে সমতা অপপ্ৰয়োগ কৰাৰ লগতে এটা সাংবিধানিক পোষ্টত তেখেতে বহি আছে সংবিধানৰ শপত লৈ তেখেতে মুখ্যমন্ত্ৰী হৈছে কিন্তু সংবিধানৰ শপত লৈ পেলাই তেখেতে হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে বিজেপিয়ে হস্তক্ষেপ কৰিব লগা হ'ল হিমন্ত বিশ্ব শৰ্মাই কাক টাৰ্গেট কৰি পেলাই সেই গুলি কৰিছিলে য'ত পেজ আপলোড কৰিছিল আৰু তেওঁলোকৰ নেতাৰ নিৰ্দেশত সেই পেজৰ পৰা বিজেপি পেজৰ পৰা ডিলিট কৰিব লগা হ'ল যি আলোচনাৰ বিষয় আমি আলোচনাৰ বিষয় আৰু এটা কথা কৈছে তেখেতে আলোচনাৰ বিষয় তেখেতে কৈছে স্ক্ৰীনশ্বটত কৈছে অমুক গুচি গৈছে আৰে শশীকান্ত দাস তাৰপিছত আপোনাৰ MLA কেইবাজনৰ নাম কৈছে তেওঁলোককতো এখন তালিকা আছে হয় তেওঁলোককতো অলৰেডি কংগ্ৰেছে বহিষ্কাৰ আগতেই কৰিলে তেওঁলোকৰ বিধায়কৰ পদ নামো আছে শশীকান্ত দাস আছে তাৰপিছত চেয়াৰমেন আলী আছে তাৰপিছত আপোনাৰ ৰহিম আহমেদৰ নামো আছে নহয় বৰাকৰ যিজন আছিলে কমলাকাশৰ পুৰকাষ্ট এওঁলোকক MLA পদ খাৰিজ কৰিবৰ কাৰণে কংগ্ৰেছ দলে ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত কেইবাবাৰো দৰখাস্ত দিছে কিন্তু ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন বিভাগটো বিজেপি চৰকাৰৰ পকেটত সোমাই থকাৰ কাৰণে তেওঁলোকৰ বিধায়ক পদ আজিলৈকে খাৰিজ কৰা নাই খাৰিজ নকৰিলে আমিতো কংগ্ৰেছৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি থৈছো কেতিয়াও নাথাকে নকৰিলে আজি কেইবাবছৰ ধৰি অভিযোগ দি থোৱা আছে বিধায়কৰ পদ কিয় খাৰিজ নকৰিলে তেওঁলোক আমাৰ কংগ্ৰেছ দলত নাই কাৰণ তেওঁলোকে কংগ্ৰেছৰ পৰা জিকি MLA হৈ বিজেপিৰ গোলামী কৰি আছিল গতিকে তেওঁলোকক অলৰেডি কংগ্ৰেছ দলে বহিষ্কাৰ কৰি থৈয়ে দিছে আৰু ৰহিম আহমেদৰ কথা কৈছে ৰহিম আহমেদে বিজেপিত কংগ্ৰেছ দল ত্যাগ কৰা নাই আজি ৰাতিপুৱা তেখেতে যেতিয়া নিউজটো পাইছে ৰহিম আহমেদৰ কথা নিউজত ওলাইছে ৰহিম আহমেদে স্পষ্টীকৰণ দিছে মই কংগ্ৰেছ দলৰ হাই কমাণ্ডৰ লগত মই উজনিৰ পৰা নামৰিলৈকে ঘূৰি আছো এতিয়া বৰ্তমানলৈকে ঘূৰি আছো কিন্তু মনে সজা কিছুমান বাতৰি
কিছুমান মনে সজোৱা বাতৰি বিজেপি সকলে প্ৰচাৰ কৰি আছে। মই কংগ্ৰেছ দলত আছো আৰু কংগ্ৰেছ দলৰ পৰা মই ক'তো নাযাওঁ, এই কথা স্পষ্ট কৰি দিছে। কিন্তু নেকিব দুদল ডাঙৰীয়া আজি হোটেল লিলিত এখন বিশাল আমাৰ যোগদান সমাৰোহ অনুষ্ঠিত হৈছে। তাত কংগ্ৰেছৰ বিধায়কেই ৰাইজৰ দলত যোগ দিছে। আপুনি এই সন্দৰ্ভত কি ডাঙৰীয়া তেওঁ ৰাইজৰ দলত যোগদান কৰিছে, তেওঁৰ ব্যক্তিগত কথা, তেওঁৰ ব্যক্তিগত কথা, তেওঁতো আমাক ক'বলগীয়া নাই। তেওঁ কোন দলত ভাল পায়, তেওঁ কোন দলত যায়। তেওঁ যোৱা কাৰ্যকালত বহুত বছৰ ধৰি কংগ্ৰেছ দলত আছিল, তেওঁ এইবাৰ বেলেগ দলত যাবলৈ বিচাৰিছে। তেওঁ বেলেগ দলৰ পৰা ইলেকশ্যন খেলিবলৈ বিচাৰিছিল নে কি বিচাৰিছিল, তেওঁৰ ব্যক্তিগত কথা, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজনীতিত আপোনাৰ যোগদান কাৰ্যসূচী বিজেপিটো চলিব, কংগ্ৰেছতো চলিব, ৰাইজৰ দলতো চলিব, বিভিন্ন দলত যোগদান কাৰ্যসূচী চলাচলি ইলেকশ্যনৰ সময়ত এইটো থাকেই। এইটো কাইলৈ বাগবৰৰ বিধায়কগৰাকীৰো তেনেকুৱা এটা যোগদান অনুষ্ঠান। বাগবৰ আমাৰ চেয়াৰমান আলীকটো আমি কংগ্ৰেছ দলে বহুত দিনৰ আগতে বহিষ্কাৰ কৰি থৈ দিছোঁ। গতিকে চেয়াৰমান আলী আমাৰ বিধায়ক নহয়, আৰু তেখেতৰ বিধায়কৰ পোষ্ট খাৰিজ কৰিবৰ কাৰণে আমি অলৰেডি কমপ্লেইন কৰা আছে, কিন্তু নিৰ্বাচন আয়োগে আজিলৈকে তেখেতৰ বিধায়ক পোষ্ট খাৰিজ কৰা নাই। আমি কি কৰিম কওক? এইসকলৰ যোগদানে আপোনালোকক ক্ষতি কৰা কোনো প্ৰশ্ন একো ক্ষতি নকৰে, একো ক্ষতি নকৰে। এওঁলোকৰ যোগদানে আমাৰ একো ক্ষতি নকৰে। ওলোটা নতুন প্ৰজন্মই সুবিধাহে পাব কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে। নতুন উঠি অহা প্ৰজন্মসকলে কংগ্ৰেছ দলত সুবিধা পাব, আৰু নতুন প্ৰজন্মই ৰাইজক সেৱা কৰাৰ কাৰণে সুবিধা পাব। বুজিলে? দুৰুল ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কথাখিনি কৈছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম, আৰু মই এতিয়া আহিছোঁ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ। ৰাইজৰ দলৰ মুখপাত্ৰৰ দায়িত্বত থকা সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ দিয়ক, কাৰণ দুৰুল ডাঙৰীয়াই এই কথা কৈছে। চেয়াৰমান আলী কথাও কৈছে যে তেখেতসকলৰ লগত কংগ্ৰেছ দলৰ কোনো সম্পৰ্ক নাই, বহুদিনৰ পূৰ্বেই কিছুমান শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি থোৱা হৈছে। কিন্তু এনেসকল মানুহক ৰাইজৰ দলে কিয় আঁকোৱালি লৈছে, বা সেইসকল মানুহক লৈ ৰাইজৰ দলে কি ভৱিষ্যত দেখিছে, আপুনি স্পষ্ট কৰক। মই ভাবোঁ কংগ্ৰেছৰ কোনোবা বিধায়ক, প্ৰাক্তন বিধায়ক বা অন্যান্য দলৰ নেতা আমাৰ দললৈ আহে, আমি শুভেচ্ছা জনাম। কাৰণ তেওঁলোকে যেতিয়া আমাৰ দলত সদস্য ভৰ্তি হয় বা কিবা দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হয়, তেওঁলোকক আমি কংগ্ৰেছ বুলি নাভাবোঁ, বিজেপি নাভাবোঁ, বা তেওঁলোকৰ যিবোৰ অৰিজিন যিটো সত্তা, সেই সত্তাৰ পৰা তেওঁলোকে ওলাই আহি ৰাইজৰ দলত যোগদান দিছে। আজি দিছে, কালিও দিব আৰু পৰহিও দিব। গতিকে আমি তেওঁলোকক আমাৰ দলত যোগদান কৰাৰ পাছত আমি সম্পূৰ্ণভাৱে আমাৰ দলৰ নীতি আদৰ্শ মানি লোৱা ব্যক্তি বুলি ভাবিম। আমাৰ যিটো ৰাজনৈতিক এজেণ্ডা, এই ৰাজনৈতিক এজেণ্ডাৰ সপক্ষে তেওঁলোক আহিছে বুলি আমি ভাবিম। আমি আঞ্চলিকতাবাদী ৰাজনৈতিক দল, তেওঁলোকে ৰাষ্ট্ৰীয় দল এৰি আঞ্চলিক দলৰ ভাৱাপন্ন ৰাইজৰ দললৈ আহিছে, আমি শুভেচ্ছা জনাইছোঁ। আমি ভাবোঁ আমাৰ দলৰ সংবিধান, আমাৰ দলৰ কাৰ্যসূচী সকলো তেওঁলোকে মানি কাম কৰিব, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকে দেখা পাইছে ক্ৰমশ ৰাইজৰ দল সম্প্ৰসাৰিত হৈছে। সংখ্যালঘুত অঞ্চলত আমি আজি ৫-৬জন বিধায়ক পাম বুলি আমি নিশ্চিত হৈছোঁ। উজনি অসমৰ সংখ্যাগুৰু অঞ্চলত আমিও ৫-৬জন বিধায়ক বা ৭-৮জন বিধায়ক পাম বুলি নিশ্চিত হৈছোঁ। ক্ৰমশ ৰাইজৰ দল কংগ্ৰেছৰ পাছতেই এক তৃতীয় শক্তিশালী দল হিচাপে পৰিগণিত হৈছে। অন্যান্য সৰু সৰু যিবোৰ দল আছে, আমাৰ নিচিনা আঞ্চলিক দল আছে, আমাৰ নিচিনা স্থিতিত তেওঁলোকে আজিলৈ নাই। আপোনালোকৰ যিহেতু মিত্ৰজোঁটৰ হয়, মিত্ৰজোঁটত এতিয়া কংগ্ৰেছ আছে, কংগ্ৰেছক আপোনালোকৰ অখিল গগৈ ডাঙৰে ডেডলাইন দি শেষত গৈ পেলাই ৪৪ৰ পৰা গৈ পেলাই ১৪ৰ পৰা গৈ পেলাই ৪ৰ পৰা গৈ পেলাই ৫। এতিয়া আপোনালোকৰ মিত্ৰজোঁটৰ সিদ্ধান্তটো কি? আপোনালোকক মিত্ৰজোঁটে আপোনালোকক কেইখন আসন আগবঢ়াই দিব? যিহেতু আপুনি কৈছে ৪-৫খন আসন আপোনালোকে ঠিক প্ৰশ্নই কৈছে। মই পাটোৱাৰী ডাঙৰীয়াক এই কথা সুধিম বুলি মই ভাবি আছোঁ। আপোনালোকে আমাৰ ভূপেন বৰা ডাঙৰীয়াক এই মিত্ৰতা এই সন্দৰ্ভত গোটেই বিষয়টো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আঁতৰাই আনি তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে, আৰু তাৰ এই মুহূৰ্তত আমাৰ ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ পত্ৰ। আৰু মিত্ৰজোঁটৰ আপোনালোকৰ সিদ্ধান্তটো চাগে মই জনাত ৰাইজৰ দলে আপোনালোকে সিদ্ধান্তটো থিৰাং কৰা নাই, কাৰণ কি ইয়াৰ আগত আজি ১৫ দিনমানৰ আগত যোনখন, এসপ্তাহ 10 দিনৰ আগত যোনখন আপোনালোকৰ কাজিৰঙাত সভা হৈছিল, এখন মিলিত যৌথ সভা হৈছিল, আপোনালোকে ১ ফেব্ৰুৱাৰীত তাত গৌৰৱ গগৈ বহিছিল আৰু অখিল গগৈ আছিল। তাত আপোনালোকে সিদ্ধান্তত আপোনালোকে এটা কথা কৈছিল,
অখিল গগৈ এটা শব্দ ব্যৱহাৰ কৰিছিল সেই শব্দটো কি আপোনাৰ মনত আছেনে কাজিৰঙা সেই শব্দটো কি মই আপোনাক কৈছো শুনক দাদা বিষয়টো এনেকুৱা হয় তেখেতে অখিল গগৈ কৈছিল যে এতিয়াও সিদ্ধান্তটো ফাইনেল নহয় তেওঁলোকে চিন্তা কৰিব কিন্তু সবতকৈ ডাঙৰ কথা আছিল যে এই বিষয়টো তেওঁলোকৰ ইমান সেন্টিমেন্টত লাগিলে অখিল গগৈৰ ইমান সেন্টিমেন্টত লাগিলে তেখেতে কি উল্লেখ কৰিলে যে এই যোনটো মন্তব্য দাঙি ধৰিলে গৌৰৱ গগৈ যে আপোনালোকক কেইখন আসন দিম বুলি কৈছিল 14খন নহয় জানো কেইখন আসন দিম বুলি কৈছিল 12খন ঠিক আছে 12খন দিম বুলি কৈছিল কিন্তু আপোনালোকৰ যদি তাতকৈ বৃদ্ধি নহয় তেতিয়া এই মেটাৰটো কি হ'ব বুলি কৈছিল শব্দটো আপোনাৰ মনত আছেনে দাদা নহয় আচলতে আপুনি জানিব আপুনি মুখপাত্ৰ কওকচোন বাৰু আপোনালোকে কিছুমান কথা ঠিক আমাতকৈ বেছি আপুনি জানে কাজিৰঙাত যিখন ৰ'ব আপুনি কৈ নাথাকিব আপুনি আপোনাৰ প্ৰশ্নটো মানে কাজিৰঙাত যিখন সভা হৈছিল গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত তাত এটা কনচেনচাছ সৃষ্টি হৈছিল যে ৰাইজৰ দলে 20খন আসন বিচাৰিছিল তাৰ পাছত 15খন আসনলৈ নামি আহে তাৰ পাছত 15খনৰ 12খন আসন মানে প্ৰায় থিৰাং হৈছিলে ৰাইজৰ দলক দিয়া তাৰ পাছত আমি কৈছিলোঁ আমি 12খন আসনত আমি মান্তি নহওঁ আৰু 3খন দিয়ক 15খন দিয়ক এই কথাটো যেনে যেনে গৌৰৱ গগৈৰ লগত এটা কনচেনচাছ সৃষ্টি হৈছিল তাৰ পাছত আজিনে কালি গৌৰৱ গগৈয়ে কৈছে যে আমাৰ এইবোৰ অনানুষ্ঠানিক আলোচনা যিমানবোৰ অনানুষ্ঠানিক আলোচনা সেইটো মানে ফাইনেল নহয় কিন্তু আমি ভাবিছোঁ যে তেখেতে গৌৰৱ গগৈৰ নিচিনা দল এটাৰ প্ৰেচিডেণ্টে যিখিনি আমাক কৈছিলে কাজিৰঙাত সেইটো আমি প্ৰায় ফাইনেল বুলিয়ে ভাবিয়ে আছোঁ এতিয়াও আমি 3খন আসনৰ আলোচনা বিলোচনা কৰিম গতিকে মই ভাবোঁ যে বিধানসভাৰ পাছতে বিষয়টো চূড়ান্ত হ'ব এতিয়া গেঠেলা মাৰাৰ কাৰণ মোৰ ব্যক্তিগত মতামত সেইটো দলীয় মত নহয় গেঠেলা মৰাৰ কাৰণ এইকেইদিনৰ বাবে 4-5 দিনৰ বাবে গেঠেলা এইকাৰণে মাৰিছে যে বিধানসভা আহিছে বিধানসভাৰ প্ৰস্তুতিৰ বাবে সকলো দল অকল কংগ্ৰেছে নহয় আমাৰ দলো প্ৰস্তুতিৰ বাবে নামিছে আমাৰ দল কংগ্ৰেছ দল আৰু মিত্ৰজোঁটত যিমান দল আছে বা MLA আমাৰ দলতে আছে দিয়কচোন কংগ্ৰেছৰ আছে CPM-ৰ এজন আছে গতিকে আমাৰ বিধানসভাৰ ৰণকৌশলে উমৈহতীয়াভাৱে আলোচনা চলি আছে কেনেকৈ সন্মিলিতভাৱে আমি কংগ্ৰেছ বা অন্যান্য মিত্ৰজোঁটৰ দলবোৰে যাৰ বিধায়ক আছে তেওঁলোকে বিজেপিক মিত্ৰজোঁট বুলি কয় আপোনালোকে কংগ্ৰেছৰ নেতাজনকো নিজৰ ফালে টানি আমাৰ এইকেইদিন এই 4-5 দিন মাত্ৰ সেই কৌশলটো নিৰূপণৰ বাবে লাগি আছে আমাৰ দলবোৰ মিত্ৰজোঁটৰ দলবোৰ সেই কৌশলটোৰ কাৰণে বৈঠক বহিছে অনানুষ্ঠানিক বৈঠক হৈছে কৌশল নিৰূপণ হৈছে গতিকে এইটো কেতিয়াও নহয় যে এই 4-5 দিনৰ কাৰণে বিৰত হোৱাটোৱে যে মিত্ৰজোঁট পিছ পৰিছে এইটো কেতিয়াও নহয় আৰু এটা কথা মই আপোনাক জনাব বিচাৰো যে কংগ্ৰেছ দলৰ লগত আপুনি বেছি নক'ব ৰ'বা হ'ব আপোনাক মহিলা বুলি অগ্ৰাধিকাৰ আমি নিদিওঁ আপোনাৰ সময়ত কথা ৰ'বা হ'ব আপোনাক মহিলা বুলি আপুনি মানে আমাক পেলাব নোৱাৰে আমাক মহিলা বুলিয়ে আপুনি অগ্ৰাধিকাৰ ল'ব মহিলা বুলি সন্মান জনাইছো সন্মান জনাই থাকিম সেই বুলি এইটো নহয় যে আমাক ক'বলৈ নিদিব সেইটো মনত ৰাখিব কিন্তু মই এটা কথা কৈছো যে মিত্ৰজোঁটটো আসন ভাগ বতৰাটোৱে শেষ কথা নহয় আমি কংগ্ৰেছৰ লগত আগৰ পূৰ্বৰ কিছু কাম কাৰ্যৰ প্ৰতি আমাৰ কিছু আদৰ্শগত অমিল আছে বা থাকিব পাৰে এই অমিলখিনি যাতে আমি মাৰিব পাৰোঁ লগে লগে এই তাৰ কাৰণে আমাৰ আলোচনা চলি আছে অমিলখিনি যাতে মাৰিব পাৰোঁ তাৰ কাৰণে আলোচনা চলি আছে কংগ্ৰেছৰ লগত আমি কেৱল ইছ্যুভিত্তিক মানে কাৰণে ইছ্যুভিত্তিক ভিত্তিৰ কাৰণে আমি মিত্ৰজোঁট বান্ধিছোঁ এইটো এই কথা নহয় যে আমি কংগ্ৰেছৰ লগত থাকিম কংগ্ৰেছৰ আমাৰ এটাই স্বাৰ্থ বিজেপিক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিয়াৰ বাবে আমি শত্ৰু মিত্ৰ লগ হৈছোঁ মহাভাৰতৰ কাহিনীবোৰ আপোনালোকে মহাভাৰতৰ কাহিনী আপুনি বেছি কথা নক'ব আপোনাৰ সময়ত ক'ব শুনক মহিলা হিচাপে আপোনাক সন্মান জনাইছো সেই বুলি আপুনি নাভাবিব যে মই সকলোকে ছুপাৰচিট কৰিম মই কৈ গৈ আছো আপুনি মনে মনে থাকক আপোনাৰ যেতিয়া আহিব তেতিয়া ক'ব গতিকে আসন ভাগ বতৰা হোৱা মানে
মিত্ৰতাটো চূড়ান্ত নহয় নহয়। তাৰ লগত 2 নম্বৰত থাকিব এখন কমন মিনিমাম প্ৰগ্ৰেম কি ইছ্যু ভিত্তিত আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিম বা আন্দোলনৰ লগত মিত্ৰতা কৰিম সেই ইছ্যুকেইটা ঠিক কৰিব লাগিব কংগ্ৰেছে যদি কয় যে বিদেশী খেদিব নালাগে আমি মানিম নেকি কথাটো কৈছো মই এটা উদাহৰণ কৈছো গতিকে এনেকুৱা ৰব আৰু আপোনাক নাই বাইদেউ আপুনি মহিলা বুলি অগ্ৰাধিকাৰ নল'ব ক'বলৈ দিয়ক আপুনি ক'বলৈ দিয়ক শুনক ক'বলৈ দিয়ক আপোনাক সন্মান কৰি আছো সন্মানটো আপোনাৰ প্ৰতি থকা সন্মানটো আপুনি ৰাখক স্থিতিটো আপুনি সবল কৰি ৰাখক আপোনাৰ সন্মান এতিয়া কৰি আছো স্থিতিটো সবল কৰি ৰাখক তেখেতৰো ক'ব লগা আছে গতিকে ইমান সন্মান বিচাৰি পেলাই আমি ইয়াত অহা নাই কিয় এইটো সন্মানটো আপুনি ঠিক আমি আত্মসন্মানক বেছি বিশ্বাস কৰোঁ আপুনি সন্মান নিদিলেও হ'ব আপুনি কৈ থকা আপুনি সন্মানটো আপোনাৰ পাটোৱাৰী ডাঙৰীয়ে কথা শেষ কৰাৰ লগে লগে আমাৰ মেহজিবিন ডাঙৰীয়ে ভাগ বতৰা হোৱাটোৱে মিত্ৰতাৰ শেষ পানী এগিলাছ খাই লওক আমি এখন কমন মিনিমাম প্ৰগ্ৰেম আমি ল'ব লাগিব গ্ৰহণ কৰিব লাগিব কি ইছ্যু ভিত্তিত আমি মিত্ৰতা হ'ম অকল ক্ষমতাই আমাৰ সৰ্বোচ্চ নহয় এইটো নাভাবিব আপুনি কন্ট্ৰেক্ট লৈছে নি প্ৰগ্ৰাম যদি ক'বলৈ নিদিয়ে তেনেহ'লে এটা শব্দ আপোনাক ঠিক আছে এটা শব্দ ক'বলৈ নিদিম গতিকে কয় তেতিয়াহ'লে মাজত আপুনি যদি কোৱাটো নিবিচাৰে তেতিয়া দলৰ বিৰুদ্ধে আপুনি যোনটো অসত্য কথা সেইটো নক'ব হ'বলৈ হ'লে আসনে শেষ কথা নহয় MLA হোৱাটো শেষ কথা নহয় মন্ত্ৰী হোৱাটো শেষ কথা নাই আমাক এখন কমন মিনিমাম প্ৰগ্ৰেম লাগিব মিত্ৰজোঁট হোৱাৰ লগে লগে আজি কংগ্ৰেছৰ লগত আমাৰ বিগ ব্ৰাদাৰ বুলিয়ে কৈছোঁ কংগ্ৰেছে বিদেশী নাগৰিকৰ ইছ্যুটো মানিব লাগিব ইতিমধ্যে তেওঁলোকে মানিছে কংগ্ৰেছে 6 জনগোষ্ঠীৰ ইছ্যুটো মানিব লাগিব দাবীটো মানিবলৈ ইতিমধ্যে কংগ্ৰেছে সেইটো মানিছে যি NRC সম্পৰ্কে স্থিতিটো কংগ্ৰেছে স্পষ্ট কৰিব লাগে তেওঁলোকে ইতিমধ্যে NRC আপডেট কৰাৰ যিটো আমাৰ দাবী সেই দাবীটো তেওঁলোকে ইতিমধ্যে মানিছে গতিকে আগত কংগ্ৰেছে কি কৰিছিল সেই কথাটো আজিৰ পৰিপ্ৰেক্ষিতত নাহে আগৰ সেই মানে মিছডিড কৰা কংগ্ৰেছী নেতাও আজি নাই আজি সম্পূৰ্ণ নতুন প্ৰজন্মৰ দ্বাৰা বা নতুন নেতাৰ দ্বাৰা কংগ্ৰেছ আজি গঠিত হৈছে এনেধৰণে মিত্ৰতাৰ প্ৰক্ৰিয়া জাতীয় স্বাৰ্থত যিবোৰ ইছ্যু যাতে আৰু আপুনি মনে থাকক কিন্তু চাব গতিকে কংগ্ৰেছে ইতিমধ্যে যিবোৰ আপোনাক মই এটা কথা কওঁ আপুনি কংগ্ৰেছে মানি লৈছে সামূহিক মানে অস্থায়ীভাৱে আমি কংগ্ৰেছৰ লগত মিত্ৰতা স্থাপন কৰিছোঁ আৰু এই যিবোৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ জাতীয় ইছ্যুবোৰ দাবীবোৰ মানি লোৱা জাতীয় ইছ্যুবোৰ আজি অটুট আছে তেওঁলোকে যদি ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ জেফ্ৰিন মেহজিবিন ডাঙৰীয়ানীৰ ওচৰলৈ আপোনাক মই পোনে পোনে এটা কথা সুধিব বিচাৰোঁ যে নিৰ্বাচন আহিলেই দল বাগৰাৰ এই ৰাজনীতিটো আৰম্ভ হয় নেকি আৰু আপোনাক মই একে সময়তে এই কথা সুধিব বিচাৰোঁ বিজেপি দললৈ কিয় এই শত্ৰু বেছি হয় আপোনাক মই এই প্ৰশ্নকেইটা আকৌ এবাৰ আপুনি সুধিব মোক মই খালি আপোনাক দুটা কথা মই উল্লেখ কৰিলোঁ কাৰণ তেখেতে কিছুমান ৰাইজৰ দলৰ মুখপাত্ৰই তেখেতে কেইটামান বিষয় উল্লেখ কৰিছে প্ৰথম কথাটো হ'ল তেখেতে যোনটো আদৰ্শৰ কথা কৈছে আদৰ্শ মানে আদৰ্শৰ অৰ্থটো তেওঁলোকে দলৰ মানুহখিনিক বুজাও আগতে আমাক পাটোৱাৰী ডাঙৰীয়া আপুনি চাগে মঞ্চত মাইকটো আপোনাৰ আগবঢ়াই নিদিয়ে অখিল গগৈটোক আপুনি নিদিয়ে মাইক কৰিবলৈ সেইকাৰণে আপুনি যেনেকৈ পাৰে চব ফালৰ পৰা কৈ যাব বিচাৰে পাটোৱাৰী ডাঙৰীয়া আপুনি মাইকৰ অভাৱ আপোনাৰ জীৱনত সেইকাৰণে টকছত আপুনি হুলস্থুল কৰে চৰকাৰলৈ চিঠি দিয়ে পাটোৱাৰী ডাঙৰীয়া ক্ষমা খুজিছিল পাটোৱাৰী ডাঙৰীয়া তেখেতক ক'বলৈ দিয়ক তেখেতক ক'বলৈ আদৰ্শ নেকি কওক নকৰিব কৈ লওক আপুনি কি ক'ব আপুনি জ্যেষ্ঠজন হিচাপে নকৰিব এটা বস্তু হয় নাথ ডাঙৰীয়া মই
আপোনালোকৰ দলৰ আদৰ্শ বোকা চেতিয়া চেতি কৰা সেইকাৰণে নিজৰ গাত বোকা লাগে গৈ আপোনালোকৰ মই সেইকাৰণে আপোনাক সুবিধা দিছো কওক যি মন গৈছে কওক অসমৰ জনতাই কাক ভোট দিব এনেও তেওঁলোকে সিদ্ধান্ত ল'লে ইয়াত আপুনি টক শ্ব'ত চিঞৰ বাখৰ কৰি কোনো দৰ্শকৰ মন সলনি কৰিব নোৱাৰে খালি মানুহবোৰে এনজয় কৰে যে এনেকুৱা এটা সুন্দৰ টক শ্ব' চলি আছে গম পাইছেনে ককাইদেউ আপুনি পানী এগিলাচ খাই লওক আপোনাৰ আপুনি চিনিয়ৰ চিটিজেন পানী এগিলাচ খাই লওক মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেইহাজাৰ বিঘা মাটি আপোনালোকৰ অৰ্কিড পাৰ্কখনৰ কাৰণে ক'ৰ পৰা চান্দা তুলিছিল আপোনালোকৰ অৰ্কিড পাৰ্কৰ কাৰণে ক'ৰ পৰা চান্দা তুলিছিল কেইখন চানমাৰি আপুনি এটা কথা কওক পাটোৱাৰী ডাঙৰীয়া আমাৰ আলোচ্য বিষয় এইটো নহয় আমি আলোচ্য বিষয় থাকে আমি কংগ্ৰেছৰ ভূঁইকপৰ বিষয়ে আমি আলোচনা কৰিম বুলি ভাবিছো কি হ'ব বিৰোধী ঐক্য আমি সেই বিষয়ে দমবন্দী দেখুৱাই আমি প্ৰমাণ কৰিম মুখ্যমন্ত্ৰীৰ পৰিয়ালে এতিয়া যদি নাথ ডাঙৰীয়া যদি আপুনি টক শ্ব' এনেকে পৰিচালনা কৰিব বিচাৰে মই লাজ পাইছো নে আপুনি লাজ পাইছে আপুনি আজি টক শ্ব'ত 45 মিনিটৰ পিছত আপুনি টক শ্ব'ত সোমাইছে কাৰণ কিয় আপোনালোকৰ ভৰিৰ তলৰ মাটি খহি গৈছে কিয় সংখ্যালঘুত পৰিণত কৰিলে কাৰ্বি নাথ ডাঙৰীয়া মডাৰেটৰ আমি মূল প্ৰসংগৰ পৰা ফালুৰি কাটি গৈছো কাৰণ কিয় আমি কংগ্ৰেছৰ ভূঁইকপ এই বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছো কি হ'ব বিৰোধী ঐক্য আপোনাক লাষ্টৰ পইণ্টটো মই ক্লোজিং ৰিমাৰ্কছটো দি দিওঁ যিহেতু আপোনাৰ সময় নাই শেষ হ'বলৈ হৈছে তেখেতে যিমান ক'লে কওক মোৰ আপত্তি নাই এইখিনি মোক ক'বলৈ দিয়ক প্ৰথম আপুনি ধৈৰ্য ধৰক আপুনি সময় নাই নহয় আপোনালোকৰ ক'বলৰ পইণ্টছখিনি যাতে কাট খাই সেইকাৰণে 45 মিনিট দেৰিকৈ টক শ্ব'ত সোমাই আপোনালোকৰ সত্য কি হয় ইয়াত মিৰৰ ৰিফ্লেকশ্যন 45 মিনিট দেৰিকৈ আপুনি টক শ্ব'ত সোমাই যাতে 40 মিনিটটো আপোনাৰ ৰক্ষা পাই যায় আপোনালোকৰ পইণ্টছ নাইকিয়া ক'বলৈ আৰু এইটো আপোনালোকৰ ট্ৰেণ্ড ৰাইজৰ দলৰ এইটো ট্ৰেণ্ড আমাৰ এতিয়া কথাটো বিষয়টো উল্লেখ কৰিব দিয়ক আজি আমি আজি যোনটো এজেণ্ডাত বহিছো মূলতে আপুনি প্ৰশ্ন দুটা কৰিছিল আকৌ কৰক হয় মই আপোনাকো দিম প্ৰথমে আমাৰ মেহজেবিন ডাঙৰীয়ানীয়ে ক'ব 4-5 মিনিটৰ ভিতৰত তেখেতে উত্তৰ দিব যে মই আপোনাক সুধিছিলোঁ এই কথা যে নিৰ্বাচন আহিলেই এনেধৰণৰ দল বাগৰাৰ কিয় হয় আৰু বিজেপি দললে আমি তেওঁলোকে লক্ষ্য কৰিছোঁ এই ফলটো কিয় বৃদ্ধি হয় আপুনি চমুকে কওক সেই সময়ত পাটোৱাৰী ডাঙৰীয়াই মুখৰ নাম বিজেপিৰ চাওক আজি অসমবাসী বুলি নহয় সমগ্ৰ ভাৰতবাসী বিজেপিমুখী আজি বিজেপিমুখী কিহৰ কাৰণে নিৰ্বাচন বুলি নহয় নিৰ্বাচনৰ সময়ত এতিয়া কিছুমান ৰাজনীতিবিদৰ সকলোৰে কিবা আশা আকাংক্ষা থাকে যদি তেওঁলোকে দেখে যে তেওঁলোকৰ মনৰ মনোমালিন্যতা হৈছে তেতিয়া তেওঁলোকে কিবা এটা সিদ্ধান্ত লৈ পেলাই বেলেগ ধৰণে যায় কিন্তু চবতকৈ ডাঙৰ বিষয় হ'ল যে বিৰোধী আজিৰ তাৰিখত তেওঁলোকে এতিয়া মই কথাটো কমপ্লিট কৰিব নিদিব তেখেতে মাত মাতি দিব বিৰোধীৰ কি চক্ৰান্ত হৈছে এতিয়া বিৰোধীৰ কথা হৈছে যে আমি য'ত খিলঞ্জীয়া ৰক্ষাৰ কাৰণে আজি ভূমিপুত্ৰ ৰক্ষাৰ কাৰণে আজি জাতি ভেটি মাটি ৰক্ষাৰ কাৰণে যিদৰে আজি আমাৰ এখন যুদ্ধ এটা চিভিলাইজেশ্যন ৱাৰ হৈ পেলাই আজি পৰিণত হৈছে অসমত ৰাজনীতিক গোটেই পৰিৱেশটো আমি কি দেখা পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে বাৰম্বাৰ একেটা কথা কৈছে যোৱাকালি নগাঁৱত তেখেতে এখন সংবাদমেলত তেখেতে উল্লেখ কৰিছিল যোৱাকালি তেখেত নগাঁৱত আছিল মই তাতে উপস্থিত আছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই আমি অচিনাকি মানুহক মাটি বিকা বন্ধ কৰিব লাগে কিহৰ কাৰণে এইটো ক'বলগীয়া হৈছে কাৰণ কি আমাৰ চিনাকি মানুহ তাত নাপাওঁ আমি ঢিং ৰূপহী চামগুৰিত যেতিয়া যাওঁ আমাৰ চিনাকি মানুহ নাপাওঁ আমাৰ গাঁওবোৰ খিলঞ্জীয়া মানুহৰ নামৰ হয় কিন্তু আমাৰ গাঁওবোৰ আপোনালোকে মনত ৰাখিব তাত কিন্তু আমাৰ অসমীয়া মানুহ আপুনি নাপায় কেতিয়াও আমাৰ যুদ্ধখন সেই আমাৰ সংস্কৃতি লৈ পেলাই আৰু দ্বিতীয়তে আৰু এটা কথা হৈছে যে আমাৰ আদৰ্শত আমি অটুট অদ্বিতীয় আদৰ্শত কাৰণ যোনে ৰাষ্ট্ৰবাদৰ আদৰ্শত টিকিব নোৱাৰে যাৰ কাৰণে ৰাষ্ট্ৰ প্ৰথম নহয় তাতে কেতিয়াও থাকিব নোৱাৰিব ভাৰতীয় জনতা পাৰ্টিত আজি মই আৰু এটা কথা কওঁ আপোনালোকৰ আপোনালোকে অকণমান আগত কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াই তেখেতে বিষয় এটা উল্লেখ কৰিছে যে কোনোবাই এনেকৈ কথাবোৰ ওলাই দিয়েগৈ মিটিঙৰ বিষয়ে বিজেপিত এই বিষয়টো কিয় নাহে বিজেপিত কিয় নহয় আমি বিচাৰিলেও আমি এটা খবৰ নাপাওঁ কিয় কাৰণে সম্ভৱে নহয় ইমান ডেডিকেটেডলি তেওঁলোকে কাম কৰে এটা কৰ্পৰেট হাউচ নিচিনাকৈ পৰিচালনা কৰে আৰু ৰাষ্ট্ৰ প্ৰথম তেওঁলোকৰ প্ৰথম আদৰ্শ গোটেই আমাৰ দলৰ আদৰ্শ দ্বিতীয়তে হ'ল যে গোটেই অসমবাসী বুলি নহয় আমাৰ এতিয়া নিৰ্বাচনৰ প্ৰেক্ষাপটত যদি আমি কওঁ বিৰোধী আধাতকৈ বেছি সকলোৱে আপুনি এতিয়া মানুহবোৰ মাছ যেনেকৈ উজাই আহে এতিয়া আমাৰ বিৰোধীৰ নেতাসকলে উজাই পেলাই যে আহিছে তাৰ অৰ্থ এটাই কাৰণ কি তেওঁলোকে দেখিছে ভৱিষ্যত ভাৰতীয় জনতা পাৰ্টীৰ হাতত NDA চৰকাৰ গঠন হ'বই নিশ্চিতভাৱে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া 11 বছৰত 38 বাৰ অসমত আহিলে
কংগ্ৰেছৰ সময়ত কেইবাৰ আহিছিল মই সেইবোৰ এতিয়া বোকা চেতিয়া চেতি নকৰোঁ কাৰণ কি মোৰ হাতখনো লেতেৰা হ'ব আমি উই আৰ নিট এণ্ড ক্লিন কথাখিনি কথাখিনি তেখেতে মোৰ সময়টো লৈ ল'লেতো প্ৰধানমন্ত্ৰী আহিলে আহি পেলাই কি দি গ'ল প্ৰত্যেকবাৰে দেউতা যেতিয়া ঘৰলৈ আহে ল'ৰা ছোৱালীৰ ওচৰত আহিলে বিয়া দিয়া ছোৱালীজনী ঘৰলৈ গ'লে যেনেকৈ উপহাৰ লৈ যায় মোৰ ছোৱালীজনীৰ কাৰণে কঁঠাল আম কল বাৰী যেনেকৈ লৈ যায় সেই তেনেকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিলে অসমবাসীৰ কাৰণে সদায় এটা উপহাৰ দি থৈ যায় এইবাৰো তেনেকৈ দি থৈ গ'ল এইবাৰ আমাৰ ভাস্কৰ বৰ্মনৰ যোনখন আমাৰ ব্ৰিজখন পালোঁ তেনেকৈ আপোনাৰ NIC চেণ্টাৰ কওক তো এইবোৰ বিষয় হ'ল যে আমি উন্নয়ন যোনটো দেখিছোঁ ইয়াত আমি যুদ্ধত যুঁজিলে নহ'ব টক শ্ব' হয় বুলি সেই বস্তুটো আমি বুজিব লাগিব যে আমাৰ দৰ্শকবৃন্দ তেওঁলোকে অজ্ঞত মানুহ নহয় যে আমি তেওঁলোকক একদম মানে কি বুলি কয় বহুত ডাঙৰ এটা এনলাইটমেণ্ট পাই গৈছে তেওঁলোকে টক শ্ব'ত হৈছে তেওঁলোকে বহি পেলাই খালি আমাৰ মনোমালিন্যতা কি ধৰণে আমি উপস্থাপন কৰোঁ সেইটো চাই আৰু কিছুমান কথা কথোপকথনৰ মাজত কথা কটাকটি হৈ তো তেওঁলোকে ভাল পায় যে এটা সময়ত তেওঁলোকে এটা ব্ৰেক এটা পায় আৰু লগতে পলিটিকেল চিনেৰিঅ'টো ৰাজনীতিক পৰিৱেশটোৰ বিষয়ে বুজি পায় চবতকৈ ডাঙৰ কথা হ'ল টক শ্ব'ৰ মাধ্যমেৰে আমি নিৰ্বাচন এখন জয়লাভ কৰিব নোৱাৰোঁ কাৰণ কি ৰাইজ জ্ঞাত হয় ৰাইজে প্ৰতিদিনে চকুৰে দেখি থাকে কি হৈছে কি নাই আৰু বিৰোধীয়ে বিৰোধীৰ এতিয়া নেতাসকলে যি ধৰণে উজাই আহিছে কাৰণ কি তাত থকা এতিয়া বিৰোধীত থকা কংগ্ৰেছত থকা বিশেষকৈ যিসকল নেতা কৰ্মী আছে তেওঁলোকৰ এতিয়া সাফোকেশ্যন হৈ গ'ল তেওঁলোকক পলিটিকেল ভেণ্টিলেশ্যন লাগে তেওঁলোকে উশাহ ল'ব নোৱাৰা হৈ গৈছে ইমান পলিউটেড ইমান মানে প্ৰদূষণ হৈ গৈছে ৰাজনীতিক প্ৰদূষণ কেনেকৈ ৰাজনীতিক তাত সাংস্কৃতিক প্ৰদূষণ বেছি হৈছে কাৰণ কি তেওঁলোকে মিয়াক ছাপোৰ্ট কৰা আৰম্ভ কৰি দিছে খিলঞ্জীয়াৰ কাৰণে মাত নামাতে এজন খিলঞ্জীয়া মানুহ মোৰ কাষত বহি আছে তেখেতৰ কাৰণে মাত নামাতে মিয়াৰ কান্ধত তেওঁলোকে আৰামত গৈ পেলাই মালাডাল পিন্ধাই দিব ৰাইজৰ দলে গৈ পেলাই মিয়াক ছাপোৰ্ট কৰিব ডেফিনেটলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে যে কংগ্ৰেছত আমাৰ মানুহবিলাক ডিপজিট হৈ আছে আমি প্ৰয়োজন হ'লে লৈ আহিম সঁচা নেকি হয় সেইটো সত্য কথা হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোনটো বিষয় উল্লেখ কৰিছে যে কংগ্ৰেছত আমাৰ ডিপজিট হৈ আছে কাৰণ বহু সংখ্যক মই নিজে ব্যক্তিগতভাৱে মোৰ জ্ঞাতাৰ্থে আপোনাক কৈছোঁ হিয়াৰিং ফ্ৰম দ্য হৰ্চেছ মাউথ যিসমূহ নেতাকৰ্মী আহিব বিচাৰিছে মোৰ লগত এটা ব্যক্তিগত সম্পৰ্ক বহুত মানুহৰ হয় আৰু এনেকুৱা এটা হয় যে আমি ৰাজনীতিৰ সম্পৰ্কটো বেলেগ কিন্তু ৰাজনীতিৰ বাহিৰতো মানুহৰ এটা ব্যক্তিগত জীৱন থাকে এতিয়া তেনেকৈ বহুতে আমাৰ লগতো আলোচনা কৰে বহুতে আমাক ফোনাফোনি কৰে তো আমি নিজেই জানো বিষয়টো কিন্তু এতিয়া কোনোবা আহিব বিচাৰিছে বুলি মই ইয়াত তানপুৰাখন লৈ পেলাই বজাই পেলাই গান গাব নাযাওঁ যোনে যেতিয়া আহিব আমাৰ দুৱাৰ খোলা আদৰ্শ মানিব মষ্ট ৱেলকাম টু বিজেপি আদৰ্শ নামানে প্লিজ টেক কেয়াৰ অফ ইয়ৰ চেল্ফ বেলেগ কথা নাইকিয়া কিন্তু চবতকৈ ডাঙৰ কথা হৈছে যে কংগ্ৰেছৰ যোনটো আদৰ্শ যোনটো নীতিত এতিয়া গৈ আছে ৰীতি নীতিত গৈ আছে যে একদম মানে অচিনাকিৰ পক্ষত আজি সেই খিলঞ্জীয়া মানুহখিনিক দূৰ কৰি পেলাই খালি সেই সংখ্যালঘু অঞ্চলকেইটাতে হেৰি কৰি আছে মানে যুদ্ধত নামি আছে তেওঁলোকে সেই 20-25টা সমষ্টিতে তেওঁলোকে মানে চকু দি আছে কিহৰ কাৰণে খিলঞ্জীয়ে অলৰেডি আউট কৰি দিলে তেওঁলোকে অসমীয়ত্বৰ পৰা বহুত দূৰ যেতিয়া মল্লিকাৰ্জুন খাৰ্গে পুত্ৰই মই প্ৰায়ে কওঁ এই টক শ্ব'ত এই কথাটো মই চবকে বাৰে বাৰে মনত পেলাই দিব বিচাৰোঁ অসমবাসীক যে প্ৰিয়াংক খাৰ্গে এই মানুহটোৱে কি কৈছিল প্ৰিয়াংক খাৰ্গে কৈছিল যে অসমত মেধা নাই সেমিকণ্ডাক্টৰ কিয় আহিব লাগে অসমত মেধা নাই প্ৰিয়াংক খাৰ্গে চাৰ্টিফাইং এজেঞ্চি ISO চাৰ্টিফিকেশ্যনৰ ওপৰত প্ৰিয়াংক খাৰ্গে ক'ব মোৰ মেধা আছেনে নাই নেকিবদাৰ মেধা আছেনে নাই পাটোৱাৰীদাৰ মেধা আছেনে নাই তেখেতৰ পুত্ৰৰ মোৰ ছোৱালীৰ মেধা আছেনে নাই প্ৰিয়াংক খাৰ্গে চাৰ্টিফিকেট দিব আপোনাকে মানি ল'ব নলয় অসমবাসী মানি নলয় কেতিয়াও সেমিকণ্ডাক্টৰ আনিছে চৰকাৰে আমি সেইটো মানি লৈছোঁ দলং পাইছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত আমি সেইটো মানি লৈছোঁ ল'ৰা ছোৱালী বেটীৰ মাটি নিবিকি পেলাই গোহালিৰ গৰু নিবিকি পেলাই আমি ল'ৰা ছোৱালী চাকৰি পাইছে অসমৰ জনতাই মানি লৈছে দলং পাইছে মানি লৈছে ৰাষ্ট্ৰীয় ঘাইপথ ভাল হৈছে মানি লৈছে ইয়াৰ পৰা নগাঁও যাবলৈ আগতে 4 ঘণ্টা লাগে আজিকালি আমি 1.5 ঘণ্টাতে নগাঁও পাওঁগৈ চৰকাৰে কৈছে ৰাইজে মানি লৈছে কি আমি ইয়াত যুদ্ধ কৰিব লাগে নেকি যে বিজেপিক ভোট নিদিব NDA চৰকাৰ গঠন নহ'ব নিশ্চিতভাৱে NDA চৰকাৰ গঠন হ'ব চকু মুদি কাইলৈ ইলেকশ্যন কৰি দিয়ক কাইলৈ বিজেপি প্ৰতিনিধিতা কৰি পেলাই আমাৰ মানে কি বুলি কয় আপোনাৰ মানে লেণ্ডশ্লাইড ভিক্টৰী এটাত আমি জয়যুক্ত হৈ পেলাই আহিম যেতিয়া IIMৰ কাৰণে যেতিয়া বিল প্ৰস্তাৱ উত্থাপন হৈছিল পাৰ্লিমেণ্টৰ ভিতৰত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেত সাংসদ পাৰ্লিমেণ্টৰ ভিতৰত আছিল গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ এভৰিৱান কোনো ছাপোৰ্ট কৰে নাই অপ'জ কৰিছে কিয় অপ'জ কৰিব
মই নিজে MBA কৰি আহা, মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰি আহা, তেতিয়া আমাৰ সময়ত কিন্তু আমি নাপালোঁ তেনেকুৱা এখন বিশ্ববিদ্যালয় অসমত নাপালোঁ। সেইটো কাৰণে আমি দিল্লী বিশ্ববিদ্যালয়ত গৈ পেলাই BCom অনাৰ্ছ পঢ়িবলগীয়া হৈছিল। স্বীকৃতি কোনো সময় চাপি আহিছে, সেইখিনি কথা ইম্পৰ্টেণ্ট কোৱা। কিন্তু আজি এখন IIM যে অসমত যে ইম্পৰ্টেণ্ট কথা আমাৰো আছে। না আপনি ইম্পৰ্টেণ্ট কথা আমাৰো আছে। আপোনাৰ কথা আছে যে ইম্পৰ্টেণ্ট এই কথাটো নহয়, আমাৰো আছে ইম্পৰ্টেণ্ট কথা। আপনি ষ্টপ কৰক, আপুনি কাইলৈ আমাৰ কাৰণে আমাকে ফোন কৰিব গৈ। অনুষ্ঠান আমাৰ চমুচাপি আহিছে আৰু কেইটামান সময়খিনি শেষ হোৱাৰ পাছত ধৈৰ্য ধৰক। ঠিক আছে, ভাল কথা। এতিয়া আপুনি মেনিপুলেট কৰিবৰ কাৰণে আপোনাৰ সময় লাগে। চিল্লানে के लिए आपको समय चाहिए। ডেভেলপমেন্টৰ কথাটো আপুনি নেকিব দুৰুল ডাঙৰীয়াকো সুধিব বিচাৰিছো। কিয় কাৰণে আপুনি বিৰোধীত আছে? এটা এখেতো কংগ্ৰেছৰ। আপোনাক কৈ আছে আপুনি বন্ধ কৰক। আপুনি কৈ আছে আপুনি যদক মই নেকিব দুৰুল ডাঙৰীয়া মানে আৰু কনেশ্বৰ পাটোৱাৰী ডাঙৰীয়ালৈ উঠলে মই চমুকে কেইটামান মিনিট বাকি আছে। নহয় দাদা, মই চমুকে খালি দুটা কথাই কম। নেকিব দুৰুল ডাঙৰীয়া মই চমুকে খালি দুটা কথাই কম, বেছি নকওঁ যিহেতু সময় বিয়াত কম। হয় কম। গতিকে বিজেপিৰ মুখপাত্ৰ গৰাকী মেজিবিন বাইদেৱে ক'লে তিনিটা কথা ক'লে, তিনিটা কথাৰ ওপৰত মই চমুকে সাৰাংশা দিব বিচাৰিছোঁ। তেওঁ ক'লে খিলঞ্জীয়াৰ কথা ক'লে। হয়। তেওঁ আপুনি খিলঞ্জীয়া মানে খিলঞ্জীয়াৰ কথা ক'লে। আপুনি কি পাইছে আপুনি? না মোক শুনি হ'ল। তেওঁ ক'লে খিলঞ্জীয়াৰ কথা ক'লে। তেখেতৰ গাত লাগে এই কথাটো। মোৰ কথা শুনি লওক। তেওঁ খিলঞ্জীয়াৰ কথা ক'লে। আপুনি কথা ক'ব নেকি দা? মোৰ কথাখিনি শুনি লওক। তেওঁ খিলঞ্জীয়াৰ কথা ক'লে, তেওঁ চিনাকি মানুহৰ কথা ক'লে আৰু তেওঁ নৰেন্দ্ৰ মোদী অসমত অহাৰ কথা ক'লে। এই তিনিওটাৰ ওপৰত প্ৰথম উত্তৰটো মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে মই দাঙি ধৰিব বিচাৰিছোঁ আৰু বিজেপিৰ মুখপাত্ৰ মেজিবিন বাইদেউলৈ দাঙি ধৰিব বিচাৰিছোঁ। মাত্ৰ চমুকে কৈ আছোঁ। অসমত যোৱা দূতাবাসত প্ৰধানমন্ত্ৰী দুবাৰ আহিল, গৃহমন্ত্ৰী দুবাৰ আহিল। এইবাৰ যে আহিল খানাপাৰাত মিটিং কৰি গ'ল, তাৰ আগৰবাৰ বিজেপিৰ কাৰ্যালয়ত মিটিং কৰি গ'ল, তাৰপিছত গৃহমন্ত্ৰী আহি গ'ল। মোৰ কথাখিনি শুনি লওক, মোৰ কথাখিনি শুনি লওক। আহিল এই যে চিনাকি মানুহটো যে আমাৰ যে খিলঞ্জীয়া মানুহটো যে আমাৰ অসমৰ মণি মুকুতা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জেগা সোণাপুৰত, এই খানাপাৰাৰ পৰা সোণাপুৰলৈকে যাবলৈকে মাত্ৰ 3 কিলোমিটাৰ পৰা 4 কিলোমিটাৰ। তাত গৈ অসমৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে গৈ চাকিয়ে একচি জ্বলাবলৈ সময় নাপালে। তেওঁলোকে খিলঞ্জীয়াৰ কথা কয়, তেওঁলোকে চিনাকি মানুহৰ কথা কয়। এই যে জুবিন দা চিনাকি মানুহ আছিল নে অচিনাকি মানুহ আছিল? এই জুবিন দা খিলঞ্জীয়া মানুহ আছিল নে অখিলঞ্জীয়া মানুহ আছিল? এবাৰ নহয়, এই জুবিন দাৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী দুবাৰ আহিল, গৃহমন্ত্ৰী দুবাৰ আহিল। জুবিন দাৰ ঘৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত। তেখেতৰ পৰিবাৰৰ ঘৰত গৈ পেলাই এবাৰ সান্তনা দিব নোৱাৰিলে। তেওঁলোকে ইলেকশ্যনৰ সময়ত মঞ্চত খিলঞ্জীয়াৰ কথা কয়। শুনি লওক, আপোনালোকৰ নেতাই আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে প্ৰতি মুহূৰ্তত খিলঞ্জীয়া আৰু অচিনাকি মানুহৰ কথা কয়। জুবিন গাৰ্গ অচিনাকি মানুহ আছিল নেকি? আপুনি মোক কওক, জুবিন গাৰ্গ অচিনাকি মানুহ আছিল নেকি? আপোনাৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা জুবিন দাৰ ঘৰলৈকে 1 কিলোমিটাৰ দূৰ। তেখেতৰ পৰিবাৰক গৈ এষাৰ মাত দিব নোৱাৰিলে, এটা সান্তনা দিব নোৱাৰিলে, য'ত অসমৰ লগতে গোটেই ভাৰতবৰ্ষই জাষ্টিছ ফৰ জুবিন বিচাৰি আছে। গতিকে আপোনালোকৰ ৰাজনীতি অসমৰ ৰাইজে বুজি গৈছে। আপোনালোকে মঞ্চত কয় এটা আৰু কাৰ্যকৰী কৰে এটা। আপোনালোকে যদি সঁচাকৈ খিলঞ্জীয়াক ভাল পালেহেঁতেন, অচিনাকি মানুহক ভাল পালেহেঁতেন, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জেগাত গৈ একাচি চাকি প্ৰধানমন্ত্ৰীয়ে কিয় জ্বলাব নোৱাৰিলে? এবাৰ নহয় দুবাৰ কিয় জ্বলাব নোৱাৰিলে? বিজেপি চৰকাৰে, বিজেপি দল আৰু চৰকাৰে ধৰ্মক লৈ ৰাজনীতি কৰে, খিলঞ্জীয়াক লৈ ৰাজনীতি কৰে, অচিনাক লৈ ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰে। তেওঁলোকে হ'ল ৰাজনীতিকৰণ কৰা, ভাগ ভাগ কৰা, ডিভাইড এণ্ড ৰুল পলিচিৰ ব্ৰিটিছত তেওঁলোকে অসমৰ প্ৰতিটো জনগোষ্ঠী ভাগ কৰিবলৈ বিচাৰে। কিন্তু আচলতে তেওঁলোকে নিজৰ ব্যক্তিগত কথা তেওঁলোকে চিন্তা কৰে, ৰাইজৰ কথা চিন্তা নকৰে। এই কথাটো মই স্পষ্ট কৰি দিছোঁ। মই আশা ৰাখিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ভাৰতৰ প্ৰধানমন্ত্ৰী
পৰে ডাঙৰীয়া মোদী ডাঙৰীয়াই উত্তৰ দিব ফৰ্ম কৰি পেলাই যি ধৰণে ন্যায় প্ৰদান কৰা বিজেপিৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰবাদৰ কথা কৈছে তেওঁ ৰাষ্ট্ৰবাদৰ কথা কৈছে আমি জাতীয় দল ৰাষ্ট্ৰবাদৰ সপক্ষে আমি ৰাজ্যৰ দল এককেন্দ্ৰিক দিল্লীৰ সপক্ষে আমি ৰাষ্ট্ৰবাদৰ সপক্ষে নহয় ৰাষ্ট্ৰই অসমক যিটো শাসন কৰিছে অন্যান্য ৰাজ্যক যিটো শাসন কৰিছে সেই শাসনৰ বিৰুদ্ধে আমি ৰাজ্যৰ দলে ক'ব খুজিছো যদি ৰাষ্ট্ৰবাদ ভাল কিয় 246 ভাৰতীয় সংবিধানৰ 246 অনুচ্ছেদৰ পৰা 247 অনুচ্ছেদলৈ অসমৰ সম্পদ অসমৰ তেল চাপ্লাই অনুষ্ঠানৰ সময় যিমানে চলে আমি যে 2 মিনিট সময় আছে খিলঞ্জীয়াৰ কথা কৈছে আপোনাৰ ওচৰলৈ খিলঞ্জীয়াক যদি তেওঁলোকে আপডেট অচিনাকি মানুহক হাপুটা এটা প্ৰশ্ন আপুনি এটা প্ৰশ্ন উত্তৰ দিয়ক যে আমাৰ যি বিৰোধী ঐক্য এই বিষয়টো আমাৰ 2 মিনিট সময় আছে যাতে 2 মিনিট সময়ত আপুনি উত্তৰ দিব তাৰপাছত আমি অনুষ্ঠান সামৰিম আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিয়ক আমাৰ যিহেতু মূল বিষয় আছিলে কংগ্ৰেছৰ বিক্ষোভ কি হ'ব বিৰোধী ঐক্য মই আপোনাক সুধিব বিচাৰিছোঁ এই বিষয়টো চৰ্চা চলিছে যে বিৰোধী ঐক্য আমাৰ আলোচ্য বিষয় হৈ থাকিব নেকি এটা সংক্ষেপে আপুনি 2 মিনিটত উত্তৰ দিয়ক তাৰপাছত আমি অনুষ্ঠান বিৰোধী ঐক্য আলোচ্যৰ বিষয় নহয় হৈও নাথাকে অহা বিধানসভাৰ নিৰ্বাচনৰ পাছত আপোনালোকে স্পষ্টভাৱে আপোনালোকে জানিব পাৰিব আমাক ইতিমধ্যে নিৰ্দেশ দিছে দলে যে বিৰোধী ঐক্য সম্পৰ্কে অধিক ক'ব নালাগে ভিতৰৰ যিবোৰ কথা অধিক ক'ব নালাগে এই সময়টো বৰ অতি স্পৰ্শকাতৰ অঞ্চল ইয়াত মানে কমন মিনিমাম প্ৰগ্ৰেম চৰ্ট আউট হৈ আছে ইয়াত শাসন এইকেইটা দিনত আজিও কালিও অনানুষ্ঠানিকভাৱে এইটো যদি চৰ্ট আউট হৈ আছে কমন মিনিমাম প্ৰগ্ৰেম ইয়াত চৰ্ট আউট হৈ আছে মানে আসনৰ ভাগ বতৰাৰ কথাটো এই সময়ত যদি আমি কওঁ সেইখিনি বাধাগ্ৰস্ত হ'ব গতিকে মই মানে বিনম্ৰভাৱে মই ৰাইজক ক'ব খুজিছোঁ যে 4-5টা দিন আপোনালোকে চাওক বিধানসভাৰ অধিৱেশনলৈ চাওক একেবাৰে স্পষ্ট ৰূপত বিৰোধী ঐক্যটো আপোনালোকে দেখিবলৈ পাব হয় মই ধন্যবাদ জনাইছোঁ মই জেফ্ৰিন মেহজেবিন তেখেতকো ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ নেকিব দুদুল ডাঙৰীয়া তিনিওগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে